বিলাসীপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড দশম শ্ৰেণীৰ ছাত্ৰক নিৰ্মম হত্যা পথাৰত উদ্ধাৰ ৰমজান আলীৰ ৰক্তাক্ত মৃতদেহ বিলাসীপাৰাৰ বয়জেৰ আলগা পঞ্চম খণ্ড গাঁৱৰ ঘটনা মঙলবাৰৰ পৰা নিখোজ হৈ থকা ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ উত্তেজনা মঙলবাৰে গাঁৱৰে এখন মাদ্ৰাছাত ধৰ্মীয় সভালৈ আহিছিল ৰমজান আলী ধৰ্মীয় সভালৈ অহাৰ পাছৰে পৰা নিখোজ হৈ আছিল ৰমজান নিশালৈকে ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও সন্ধান লাভ নকৰিলে ৰমজানৰ নিখোজ হৈ আছিল আজি ৰাতিপুৱা তেওঁৰ ককায়েক পথাৰত কিবা কাম কৰিবলৈ যাওঁতে তেখেতক কি এনেকৈ নিথুৰ দেহটো পৰি থকা দেখিছে পথাৰত দেখিছে ইয়াতে আছিল য'ত দেখিছে আপোনালোকে কোনোবাই হত্যা কৰিছে এইটো আমি আপোনালোকৰ জৰিয়তে চৰকাৰৰ ওচৰত আৰক্ষীৰ ওচৰত উচিত তদন্ত যাওক 16 বছৰৰ ল'ৰাজনে কি কাৰণত কোনে এনেকৈ হত্যা কৰিলে বুধবাৰে পুৱা পথাৰলৈ যাওঁতে ৰমজানৰ ৰক্তাক্ত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে ককাকে প্ৰেমজনিত কাৰণত 16 বছৰীয়া ৰমজান আলীক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ পুলিশ আইছে আর মেলা মানুষ আইছে রাইজের মানুষ আইছে তদন্ত কৰি আছে হ্যাঁ তদন্ত করি আছে কি সন্দেহ হয় আপোনালোকৰ এটা সন্দেহ হয় আমার এটা ফোনে ফোনে যোগাযোগ এটা মাসে রাখতে দুশ্মনী আছে সেই কারণে এক মাস থেকে ইতিমধ্যে ঘটনাস্থলীত বিলাসীপাৰা আৰু নায়েৰ আলগা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ বিলাসীপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড দশম শ্ৰেণীৰ ছাত্ৰক নিৰ্মম হত্যা পথাৰত উদ্ধাৰ ৰমজান আলীৰ ৰক্তাক্ত মৃতদেহ বিলাসীপাৰাৰ বয়জেৰ আলগা পঞ্চম খণ্ড গাঁৱৰ ঘটনা মঙলবাৰৰ পৰা নিখোজ হৈ থকা ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ উত্তেজনা মঙলবাৰে গাঁৱৰে এখন মাদ্ৰাছাত ধৰ্মীয় সভালৈ আহিছিল ৰমজান আলী ধৰ্মীয় সভালৈ অহাৰ পাছৰে পৰা নিখোজ হৈ আছিল ৰমজান নিশালৈকে ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও সন্ধান লাভ নকৰিলে ৰমজানৰ নিখোজ হৈ আছিল আজি ৰাতিপুৱা তেওঁৰ ককায়েক পথাৰত কিবা কাম কৰিবলৈ যাওঁতে তেখেতক কি এনেকৈ নিথুৰ দেহটো পৰি থকা দেখিছে পথাৰত দেখিছে ইয়াতে আছিল য'ত দেখিছে আপোনালোকে কোনোবাই হত্যা কৰিছে এইটো আমি আপোনালোকৰ জৰিয়তে চৰকাৰৰ ওচৰত আৰক্ষীৰ ওচৰত উচিত তদন্ত যাওক 16 বছৰৰ ল'ৰাজনে কি কাৰণত কোনে এনেকৈ হত্যা কৰিলে বুধবাৰে পুৱা পথাৰলৈ যাওঁতে ৰমজানৰ ৰক্তাক্ত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে ককাকে প্ৰেমজনিত কাৰণত 16 বছৰীয়া ৰমজান আলীক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ পুলিশ আইছে আর মেলা মানুষ আইছে রাইজের মানুষ আইছে তদন্ত কৰি আছে হ্যাঁ তদন্ত করি আছে কি সন্দেহ হয় আপোনালোকৰ এটা সন্দেহ হয় আমার এটা ফোনে ফোনে যোগাযোগ এটা মাসে রাখতে দুশ্মনী আছে সেই কারণে এক মাস থেকে ইতিমধ্যে ঘটনাস্থলীত বিলাসীপাৰা আৰু নায়েৰ আলগা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ